কাৰোবাক পাহৰি পেলোৱাটো কাগজ এখনত ৰাবাৰেৰে মচি দিয়াৰ দৰে ইমান সহজ কথাটো নহয়। ইয়াৰ বাবে আমাৰ ব্ৰেইনটোক আৰু আমাৰ ফিলিংছবোৰক নতুনকৈ প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন হৈ পৰে। সকলোবোৰ আকৌ নতুনকৈ সজাবলগীয়া হয়। যিকোনো এটা বেমাৰ ভাল কৰিবলৈ হ'লে প্ৰথমতে বেমাৰৰ কাৰণটো জানিব লাগিব। ঠিক তেনেদৰে কাৰোবাক পাহৰিব বিচাৰি যদি তেওঁৰ কথাহে বাৰে বাৰে মনত আহি আছে, তেতিয়াহ'লে তাৰ কাৰণটো জানিব লাগিব। তেতিয়াহে হয়তো পুৰণা স্মৃতিবোৰ মচিব কিছু সহজ হৈ পৰিব। কাৰোবাক মনত ৰখাত যিদৰে আমাৰ ব্ৰেইনটো জড়িত হৈ আছে, ঠিক তেনেদৰে কাৰোবাক পাহৰিব বিচাৰিও পাহৰিব নোৱাৰাটো আমাৰ ব্ৰেইনটোৱেই জড়িত হৈ আছে। আহাচোন তেতিয়াহ'লে কাৰোবাৰ স্মৃতি পাহৰাটো কিয় ইমান টান তাৰ ওপৰত অলপ কথা পাতি শেষত তোমালোকলৈ সলিউশ্যন আগবঢ়াও। কিন্তু তাৰ আগত যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আমি কেতিয়া কাৰোবাক পাহৰিব চাওঁ? যেতিয়া আমাৰ ব্ৰেকআপ হয় বা যিকোনো এটা অপ্ৰীতিকৰ ঘটনা ঘটে। সেই সময়ত কি হয় জানানে? আমাৰ ব্ৰেইনত কিছুমান হৰমন নিঃসৰণ হয়, যাৰ বাবে কাৰোবাক পাহৰাটো আমাৰ কাৰণে বিৰাট টান হৈ যায়। হৰমনৰ কথা তোমালোক সকলোৱেতো জানাই। তাৰ ওপৰত অলপ কথা পাতিম, কাৰণ মই আগতেই কৈছোঁ বেমাৰৰ কাৰণ জানিলেহে বেমাৰটো ভাল কৰিব পাৰি। আচলতে প্ৰেম, বিশেষকৈ ৰোমান্টিক ৰিলেশ্যনশ্বিপবোৰ হৈছে এক প্ৰকাৰৰ এডিকশ্যন। আৰু ব্ৰেকআপ হ'লে ড্ৰাগছ কনজিউম কৰা মানুহ এজনে হঠাতে ড্ৰাগছ কনজিউম কৰা বন্ধ কৰি দিলে যেনেকুৱা হ'ব, ঠিক তেনেকুৱাই ফিল হয়। ইয়াৰ কাৰণ কি জানানে? ইয়াৰ কাৰণ হৈছে আমাৰ ব্ৰেইনৰ ভিতৰত হৰমনৰ কিছুমান খেলি মেলি। আহা প্ৰথমতে অলপ তাৰ বিষয়ে বুজো, ইণ্টাৰেষ্টিং হ'ব। ব্ৰেকআপ হোৱাৰ পিছত ডপামাইন হৰমন, যিটোক ফিল গুড হৰমন বুলিও কোৱা হয়, এই হৰমনবিধৰ নিঃসৰণ কমি আহে। এই হৰমনবিধেইটো আমাক হেপী কৰি ৰাখে, আৰু যেতিয়া এই হৰমনবিধ ৰিলিজ হোৱাই কমি যায়, তেতিয়া আমাক শোকে খুন্দা মাৰি ধৰে, আৰু বিশেষকৈ ব্ৰেকআপৰ পিছত প্ৰিয়জনৰ বাবে ক্ৰেভিং হ'ব লয়। ইয়াৰ লগতে আমাৰ ছ'চিয়েল বণ্ডিং কৰাত যিটো হৰমনে হেল্প কৰে, যাক অক্সিটচিন হৰমন বুলি কয়, ইয়াৰ নিঃসৰণ হঠাৎ বন্ধ হৈ যায়। যাৰ বাবেইটো ব্ৰেকআপৰ পিছত তুমি ডিপ্ৰেছ ফিল কৰা আৰু খুব অকলশৰীয়া ফিল কৰা। ইয়াৰ লগতে তোমাৰ ব্ৰেইনটোৱে তোমাৰ ব্ৰেকআপৰ পিছত এটা কথাই বাৰে বাৰে ভাবি থাকিবলৈ বাধ্য কৰায়। ইয়াক ৰিমিনেশ্যন বুলি কোৱা হয়। ই হৈছে এটা স্নায়ৱিক পৰিঘটনা। এতিয়া এটা কথাটো নিশ্চয় বুজিছা, তুমি যে তোমাৰ ব্ৰেকআপৰ পিছত লোনলি ফিল কৰিছা, ডিপ্ৰেছ ফিল কৰিছা, ডিমোটিভেট ফিল কৰিছা, ইয়াৰ অৰ্থ এইটো নহয় যে তুমি দুৰ্বল হয়। মাথো ব্ৰেকআপৰ সময়খিনিত তোমাৰ ব্ৰেইনটোৱে নিজকে নতুনকৈ সজাবলৈ চেষ্টা কৰি আছে, এই হৰমনবিলাক অলপ উল্টা পুল্টা কৰি। এতিয়া নিশ্চয় বেমাৰটো ক'ত বুজি পালা। কিয়নো কাৰোবাক পাহৰো বুলি ভাবিও তুমি পাহৰিব পৰা নাই। কিয় ইমান লোনলি ফিল কৰিছা, কিয় ইমান ডিপ্ৰেছ ফিল কৰিছা। কিন্তু ইয়াৰ সলিউশ্যন কি? সলিউশ্যন আছেনে? নিশ্চয় আছে। আহা অলপ তাৰ ওপৰত কথা পাতোঁ। সলিউশ্যন হিচাপে তোমাৰ প্ৰথম কাম হ'ব কানেকশ্যন বন্ধ কৰি দিয়া। মই জানো এইটো কোৱা যিমান সহজ, কৰাটো ইমান সহজ নহয়, কিন্তু তুমি কৰিব লাগিব আৰু তুমি পাৰিবা। এইটো কৰিবা কোনো প্ৰতিশোধ লোৱাৰ বাবে নহয়, বা তেওঁক হেট কৰাৰ কাৰণেও নহয়, মাথো তোমাৰ নিজৰ ব্ৰেইনটোক আকৌ নতুনকৈ সাজিবলৈ বা ষ্টেবল হ'বলৈ অলপ হেল্প কৰিবলৈহে। ইয়াৰ লগে লগে ছ'চিয়েল মিডিয়াত তেওঁক আনফল' কৰা বা মিউট কৰি দিয়া, ফটো মেছেজ সকলো ডিলিট কৰা, অৰ্থাৎ যোগাযোগ সম্পূৰ্ণ বন্ধ কৰি দিয়া। কাৰণ এইবোৰে তোমাৰ এক্সৰ লগত তোমাৰ এটা মেণ্টেল কানেকশ্যন কৰি ৰাখিছে। ইয়াৰ কাৰণটো হৈছে ডপামাইন হৰমন। যেতিয়াই তুমি এইবিলাক চব ডিলিট কৰিবা, ফটো মেছেজ চব ডিলিট কৰিবা, লগতে কানেকশ্যন কমপ্লিট বন্ধ কৰি দিবা, ডপামাইনৰ প্ৰভাৱ কমি আহিব। যাৰ ফলত তুমি যে তোমাৰ এক্সৰ লগত মেণ্টেলি কানেক্ট হৈ আছা, এইটো লাহে লাহে কমি আহিব, আৰু তুমি তেওঁক পাহৰাটো কিছু পৰিমাণে সহজ হৈ আহিব। দ্বিতীয়তে, তোমাৰ মনত আহি থকা সকলো ভাৱ, ভাল বেয়া যি আছে সকলো তুমি লিখি দিয়া। তোমাৰ ডায়েৰীখনত যেতিয়া সকলোবোৰ লিখি উলিয়াবা, তেতিয়া লাহে লাহে তুমি ৰিলেক্স ফিল কৰিব ল'বা। ইয়াৰ লগে লগে পুৰণি যিবিলাক অভ্যাস আছে সকলো ত্যাগ কৰা আৰু কিছুমান নতুন অভ্যাস গঢ়ি তোলা। নতুন অভ্যাস হিচাপে তুমি এক্সাৰচাইজ কৰিব পাৰা। এক্সাৰচাইজ কৰিলে কি হয় জানানে? এণ্ডৰফিন হৰমন নিঃসৰণ হয়, যাৰ ফলত তোমাৰ মেণ্টেল প্ৰেছাৰ হ্ৰাস পায়। তাৰ উপৰিও তোমাৰ ভাল লগা যিকোনো কাম তুমি নতুনকৈ আৰম্ভ কৰিব পাৰা, আৰু তাতেই তুমি নিজকে বিজি কৰি দিব পাৰা। এনেকুৱা কৰিলে বাৰে বাৰে এটা কথাই মনত আহি থকা যিটো তোমাৰ হেবিট আৰম্ভ হৈছে, সেইটো নোহোৱা হ'ব।
ইয়াৰ লগতে তোমাৰ পুৰণি ৰিলেশ্যনশ্বিপ বা তোমাৰ ব্ৰেকআপৰ কথাই তোমাৰ যদি মনত হেঁচি আছে তেতিয়াহ'লে সেই কথাখিনি এবাৰতে কোনোবা বিশ্বাসী বন্ধুক কৈ শেষ কৰি দিয়া। অৰ্থাৎ নিজৰ ৰিলেশ্যনশ্বিপৰ কথা বা ব্ৰেকআপৰ কথা বাৰে বাৰে কাৰোবাৰ আগত কৈ থকা অভ্যাসটো ত্যাগ কৰা। এইটোৱে তোমাক তোমাৰ ৰিলেশ্যনশ্বিপটো বা তোমাৰ এক্সক পাহৰিবলৈ কেতিয়াও নিদিব। তোমালোকে এটা কথা জানানে, আমাৰ ব্ৰেইনটোৱে পুৰণি কানেকশ্যন কিছুমান পাহৰি নতুন কানেকশ্যন কিছুমান গঢ়ি তুলিব পাৰে, কিন্তু তেতিয়াহে যেতিয়া তুমি ইণ্টেনশ্যনেলি চেষ্টা কৰিবা। আৰু এনেকুৱা কৰিবলৈ তুমি মেডিটেশ্যন কৰিব পাৰা, যিয়ে তোমাক এই যে তুমি কিছুমান নলগা টেনশ্যন লৈ আছা এইবিলাক হ্ৰাস কৰিব। লগতে গ্ৰেটিটিউডৰ প্ৰেক্টিচ কৰিব পাৰা, অৰ্থাৎ জীৱনত যি পাইছা যি হেৰুৱাইছা সকলোৰে বাবে থেংকফুল হ'বলৈ ট্ৰাই কৰা। এয়াটো আছিলে কাৰোবাৰ স্মৃতি পাহৰি পেলাবলৈ তুমি কি কি কৰিবা। এতিয়া কিছুমান বোনাছ টিপছ, কি কি নকৰিবা। ফাৰ্ষ্ট কথা, মাথো দুখৰ পৰাই পৰিত্ৰাণ পাবৰ বাবে নতুন সম্পৰ্ক এটাত পটককৈ সোমাই নাযাবা। দ্বিতীয়তে, ছ'চিয়েল মিডিয়াত তোমাৰ এক্সক ষ্টক কৰি আছা নেকি? এতিয়াই বন্ধ কৰা। আৰু লাষ্ট, যদি তুমি ৰিলেশ্যনশ্বিপটোৰ কথা ভাবি আছাই তেতিয়াহ'লে কেৱল ভাল মুহূৰ্তখিনি ভবাৰ বিপৰীতে ভাল বেয়া সকলোখিনি জুখি চোৱা। নিজৰ অতীতক পাহৰিবলৈ ট্ৰাই কৰাটো এটা বায়'ফিজিঅলজিকেল ডিটক্স হয়। কাৰোবাৰ স্মৃতি পাহৰিছা তাৰ মানে তুমি তোমাৰ ব্ৰেইনটোক আকৌ নতুনকৈ লিখিছা, তোমাৰ ইম'চনেল ইণ্ডিপেণ্ডেঞ্চ পুনৰ লাভ কৰিছা। গতিকে কাৰোবাৰ স্মৃতি পাহৰিবলৈ মই ওপৰত কোৱা কথাবোৰ মানি চলি অলপ চেষ্টা কৰি তোমাৰ ব্ৰেইনটোক আকৌ অলপ নতুনকৈ সজোৱা। আৰু তোমাৰ লগত যি হৈছে ভালেই হৈছে আৰু যি হ'ব ভালেই হ'ব বুলি ভগৱানৰ ওপৰত সকলো এৰি দি জীৱনটো আকৌ নতুনকৈ সজোৱা।